12 অক্টোবৰ 2024 দশমী তিথিত কৰক এই 10 প্ৰকাৰৰ দান, যিয়ে আপোনাৰ জীৱনৰ পৰা পলকতে আঁতৰাই লৈ যাব 10 প্ৰকাৰৰ সমস্যা আৰু সংকট। প্ৰতি বছৰৰ আহিন মাহৰ যি দশমী তিথি, সেয়া এইবাৰ 12 অক্টোবৰ 2024 দিনটোত পৰিছে। এই দিনটোত গ্ৰহসমূহৰ পজিশ্যন এনেকৈ স্থাপন হয় যাতে আপুনি যি কৰ্ম কৰিব তাৰ ফলসমূহ কেৱল আপোনাৰ কৰ্মগতিৰ সৈতে জড়িত হ'ব। সেয়েহে এই দশমী তিথিত আপুনি কৰক এই 10 প্ৰকাৰৰ দান, যি দানৰ ফলস্বৰূপে আপোনাৰ জীৱনৰ সমস্যা পাতল কৰিব পাৰিব। এই দশমী বা বিজয়া তিথিত কি দান কৰিব, সেয়া এই বস্তুখিনি আপুনি নোট কৰি ল'ব। আপুনি প্ৰথমতে শস্য ল'ব। শস্য যেনে চাউল, দালি, যিকোনো দালি হ'ব পাৰে, কেইবা প্ৰকাৰৰ দালি হ'ব পাৰে, চাউল ল'ব, দালি ল'ব। তাৰপিছত 2 নম্বৰত ল'ব আপুনি ফল আৰু ফুল। 3 নম্বৰত ল'ব বস্ত্ৰ, যি পৰিধানৰ যোগ্য, পিন্ধিব পৰা তেনেকুৱা ধৰণৰ ল'ব। 4 নম্বৰত ল'ব চেনি। 5 নম্বৰত ল'ব নিমখ। 6 নম্বৰত ল'ব ছাতি। 7 নম্বৰত ল'ব চেণ্ডেল বা পাদুকা। 8 নম্বৰত ল'ব কিছু অৰ্থ বা ধন। 9 নম্বৰত ল'ব মিঠাই আৰু 10 নম্বৰত ল'ব ঘিউ। মিঠাই আপুনি 1 প্ৰকাৰৰ নিদিব, কেইবা প্ৰকাৰৰ মিলাই দিব। এই বস্তুখিনি আপুনি শ্ৰদ্ধাভৰা মনেৰে দান কৰিব। এজন ব্যক্তিক দান কৰিব পাৰে বা তাতোকৈ অধিক। আপুনি পাৰিলে 3 জনক দান কৰিব বা তাতকৈ অধিক লোকক দান কৰিব। আপোনাৰ যি সমস্যা বা আপোনাৰ যি কৰ্মৰ সমস্যা, বিশেষকৈ কৰ্মৰ ওপৰতেই ইয়াৰ প্ৰতিফল বা ইয়াৰ ফলসমূহ ইয়াৰ প্ৰতিফলিত হয়। সেয়েহে মা দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ সকলো সমস্যা আঁতৰ হ'ব। তাৰ বাবে আপুনি কি দান কৰিব। আজি আহিন মাহৰ 22 দিন, বুধবাৰ, ইংৰাজী 9 অক্টোবৰ। আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজিৰ দিনটোত সূৰ্য উদয় 5:22:50, সূৰ্য অস্ত 5:02। আজি শুক্লা ষষ্ঠী তিথি, কিন্তু 7:29:30 যোৱাৰ লগে লগে সপ্তমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ মূলা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ ধনুৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ, গন্ধৰ্বৰ অস্থি, বৰুণ যোগ, অষ্টুতৰী শনি আৰু বৃহস্পতি কেতুৰ দশা। যিয়ে নহয় এইবাৰ ৰাশিফল লৈছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰে। প্ৰথমতে ক'বলৈ লৈছোঁ, যিসকল জাতক জাতিকা বিশেষকৈ মেঘ ৰাশিৰ লোকসকলে আজি দুশ্চিন্তাৰ লগতে প্ৰশাসনৰ তথা ৰাজনীতিৰ কামত সতৰ্ক হ'ব। আজি বিদ্যাৰ বাধা পাব। উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলৰ সৰু সুৰা সমস্যা থাকিব। প্ৰেম প্ৰীতিত আজি কিছু বাধা থাকিব। সেয়েহে দিনটোত সতৰ্কতা অৱলম্বন কৰিব। আজি বগা ৰং আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলে পৰিয়ালত বিতৰ্ক এৰাই চলিব। অভিনেতা তথা কণ্ঠশিল্পীৰ শুভ দিন। বিবাহ অথবা পাৰ্টনাৰৰ যোগাযোগৰ বাবে ভাল দিন। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ মিথুন ৰাশি। গঠনমূলক কামত সফলতা লাভ কৰিব আজি মিথুন ৰাশিৰ লোকসকলে। আজি সহজ সৰল বস্তু ভোজন কৰিব। স্নায়ুমণ্ডলীক শান্ত কৰিবলৈ প্ৰচুৰ পৰিমাণে বিশ্ৰামৰ প্ৰয়োজন আছে, বিশ্ৰাম ল'ব। আজি শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 6 হ'ব। এইবাৰ কৰ্কট ৰাশি। বিপৰীত লিংগৰ সহায়ত উপাৰ্জন বৃদ্ধি হ'ব। বিদ্যাৰ্থীৰ বাধা আঁতৰ হ'ব। নাৰিকল আপুনি আজি দক্ষিণাৰে সৈতে দান কৰিব। আজি আপুনি শুভ ৰং হিচাপে শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা হিচাপে 5 ব্যৱহাৰ কৰি সৌভাগ্য লাভ কৰিব। এইবাৰ সিংহ ৰাশি। কাম কাজত পদ্ধতি সলনি হ'ব পাৰে। পৰিয়াল তথা সন্তানৰ বিষয়ে মনোযোগ দিব। সন্তানৰ ওপৰত সুনজৰ দিব। আত্মবিশ্বাস আৰু মনৰ নিয়ন্ত্ৰণে সফলতা কঢ়িয়াব। আজিৰ শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ কন্যা ৰাশি। প্ৰচেষ্টা আৰু শান্ত মগজুৱে আপোনাৰ সফলতা প্ৰদান কৰিব। আজি মন শান্ত কৰিব। আপুনি অকণমান মৌনতা অৱলম্বন কৰিব। যি জীৱিকাতেই নিযুক্ত নাথাকক কিয় সহকৰ্মীৰ পৰা সতৰ্ক হৈ থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত শুভ।
আজিৰ শুভ ৰং গুলপীয়া, শুভ সংখ্যা 2 হ'ব। এইবাৰ তুলা ৰাশি খোৱা বস্তুৰ ওপৰত বা খোৱা বস্তুৰ ব্যৱসায়ীসকলে আজি সৌভাগ্য লাভ কৰিব। সহজাত অন্তৰ্দৃষ্টি অৱলম্বন কৰি কামত আগুৱাই যাব। আজি বিদ্যাৰ্থীয়ে বন্ধুৰ প্ৰভাৱ এৰাই চলিব। আজিৰ শুভ ৰং নীলা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ বৃশ্চিক ৰাশি, বৈবাহিক সূত্ৰে আত্মীয়ৰ বাধা লগতে আৰ্থিক ক্ষতিৰ সন্মুখীন। আজি দিনটোত বিশেষ সতৰ্কতা অৱলম্বন কৰিব। দুৰ্গা নামেৰে দিনটোৰ শুভাৰম্ভ কৰিব। গৱেষণা ছাত্ৰ ছাত্ৰীৰ বাবে সময় অনুকূল। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 হ'ব। ধনু ৰাশি, চুবুৰীয়াৰ সহায় আৰু প্ৰেৰণাই উৎসাহিত কৰিব। কৰ্মত সতৰ্কতাৰে দিনটো পাৰ কৰিব। বিদ্যাৰ্থীয়ে মনোযোগ দিব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা আজি 1 প্ৰয়োগ কৰিব। আজি আপুনি দিনটোত সৌভাগ্য লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ মকৰ ৰাশি, ভাতৃতুল্য ব্যক্তিৰ সহায়ে আনন্দ দিব। পুত্ৰৰ শিক্ষাৰ বাবে চিন্তিত হ'ব পাৰে। দাম্পত্য জীৱনত সুখ পাব। বিদ্যাৰ্থীৰ শুভ দিন। আজিৰ শুভ ৰং গুলপীয়া, শুভ সংখ্যা 7 হ'ব। এইবাৰ কুম্ভ ৰাশি, পাৰিবাৰিক শান্তি অটুট থাকিব। বস্ত্ৰ আৰু শৌখিন দ্ৰব্যৰ ব্যৱসায়ে শুভ ফল কঢ়িয়াব। সন্তানৰ সুসম্পৰ্কৰ লগতে বিদ্যাৰ্থীৰ অনুৰাগ পঢ়াত বৃদ্ধি হ'ব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ শেষত ৰাশিচক্ৰৰ শেষৰ ৰাশি মীন ৰাশি। কৰ্তব্যনিষ্ঠাৰে আজি আপুনি কৰ্ম সফলতা লাভ কৰিব। ঊৰ্ধ্বতন ব্যক্তিৰ সহায় পাব। স্বাস্থ্যৰ যত্ন ল'ব। স্থায়ী চাকৰিয়ালৰ নতুন যোগাযোগৰ সম্ভাৱনা লগতে দাম্পত্যত মধ্যমীয়া হ'ব। আজিৰ শুভ ৰং আকাশী আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।